হেল্ল' গাইছ, আজি দেখিছেনে এয়া আমাৰ চবৰ হাতে হাতে কোৰ আছে, কুঠা আছে, দা আছে। এয়া কোনো জব কাৰ্ড বা চৰকাৰী আঁচনি কিবা নহয়, এয়া আমাৰ সম্পূৰ্ণ ব্যক্তিগতে আমাৰ নিজৰ ঘৰলৈ অহা যোৱা ৰাস্তাটো আমি নিজে তুলি লৈছোঁ। আৰু এইপিনে চাওকচোন, এয়া ইমানখিনিৰ পৰা ৰাস্তা আৰু এইখিনি সকলোৱে আমি মিলিজুলি তুলি লৈছোঁ। আৰু আমাকতো চৰকাৰেতো মুনিয়ে নাপায়, আমাৰ ৰাস্তাটোতো নিদিয়েই। আৰু আমি চৰকাৰক ভোট দি হ'লে আমাৰ ভোটটো লয়, কিন্তু আমাক মুনি নাপায়। এয়া আমি নিজে কৰি লৈছোঁ এইখিনি। আৰু মাহী কি কবি, কিবা এটা কৈ দে। আমাৰ এতিয়া বোকা ৰাস্তা আমাৰ চাৰিঘৰে মিলি আৰু আমি ৰাস্তাটো আমাৰ নিজৰ গাঁঠিখন খৰচ কৰি বনাই লৈছোঁ। আগন্তুক পাতৰ ছিজনত কোনো এজেণ্টে মানে আমাৰ পৰামৰ্শ নোলোৱাকৈ কোনো ব্যক্তিয়ে গাড়ী ভৰাব নোৱাৰিব। এয়া চাওকচোন, আমি 2-3খন ট্ৰেক্টৰ লগাবলগীয়া হৈছে। আৰু যিহেতু আমাৰ ৰাস্তাটো অসুবিধা হয়, ল'ৰা ছোৱালীবোৰ বাৰিষা ছিজনত স্কুল যাবলৈ অসুবিধা হয়। বোকাত ধুনীয়াকৈ ওলাই পঠাবি, আকৌ কি হয় বোকাত মানে পৰি ল'বলগীয়া হয়। বোকাৰ একদম কি কবি আৰু, এথো বোকা বোলা নিচিনাকৈ। এবাৰ ৰাস্তাটো অলপ মেৰামতি কৰি লৈছোঁ। মানুহৰ যি কিয়ে নহওক, এয়া আমাৰ ফিচাৰীৰ পৰাই মাটিখিনি নিয়া হৈছে। ইয়াত এইখন ট্ৰেক্টৰ মই আগতে দেখা নাই, এই প্ৰথম দেখিছোঁ। এনেকৈ মূৰাটো দাং খাই যায়, আপোনালোকেও চাবচোন। মানে কি হ'ল, ট্ৰেক্টৰে বুলি কৈছোঁ বাৰু, ট্ৰেক্টৰ নে কি হয় নাজানো, নাম আৰু বেলেগ কিবা নাম আছে তে নাজানো। যদি কোনোবাই জানে তেতিয়াহ'লে ক'ব, কিন্তু মই ট্ৰেক্টৰ বুলিয়ে কৈছোঁ, যিহেতু মাথাটো ট্ৰেক্টৰ নিচিনা দেখে। কিন্তু আমাৰ গাঁৱত এখন এবাৰ প্ৰথম আহিছে। আমাৰ ইখন গাঁৱত আহিছিলে যোৱা বছৰ, কিন্তু এইবছৰ আমাৰ গাঁৱত এখন প্ৰথম আহিছে। এইপিনে চাওকচোন, মাটিটো মানে বকেটটোত এনেকৈ ভৰাই লওঁতে একদম মানে ট্ৰেক্টৰৰ মাথাটো দাং খাই যায়। ফিচাৰীটো বাজি হ'লেও মাটি নিয়া হৈছে। আৰু মানুহৰ যি কিয়ে নহওক, থাকিবলৈ ঘৰটো লাগে, খাবলৈ চাউল মুঠি লাগে ভাত খাবৰ কাৰণে, আৰু অহা যোৱা কৰিবলৈ ৰাস্তাত লাগে হয় নাই। যিহেতু ৰাস্তাটোৱে যদি বেয়া, তেতিয়াহ'লে অহা যোৱা কৰিবলৈ বহুতেই অসুবিধা হয়। আৰু যাৰ গাঁৱত ৰাস্তা বেয়া, সিসকলতো জানেই ৰাস্তাটো বেয়া হ'লে, বোকা হ'লে বাৰিষা ছিজনত কিমান অসুবিধা হয়। আৰু আমাৰ কি হ'ল মানে, ঘৰলৈ আলহী এজন আহিলে মানে এবাৰে যি আহে, নেক্সট টাইম যাতে বাৰিষা ছিজনত তহঁতৰ ঘৰলৈ আৰু নাহোঁ আৰু দেই বুলি কৈ থৈ যায়। অকল আমাৰ ঘৰলৈ বুলি কোৱা নহয়, তহঁতৰ গাঁৱত আমুকখন গাঁৱত আৰু নাযাওঁ আৰু দেই, ইমানেই বোকা, ইমানেই মানে কি ক'ম, সেনেকৈ বুলি কয়। লাজ পাবলগীয়া হয়। আৰু ঘৰ পাই গৈয়ে ফোন কৰে, যেনে তেনে আহি পালোহি দেই, তহঁতৰ যে সেই ৰাস্তাডোখৰ ওলাবলৈ ইমানেই অসুবিধা হৈছিলে, বাইকখন ঠেলি আনিবলগা হ'ল। ঠেলোতেও মানে চকাটো চলি কিনে নাযায়, চুঁচৰিহে যায়, সেনেকৈ বুলি কৈছে। আৰু এতিয়া কালি পৰহি আমাৰ ঘৰলৈ আলহী আহিছিলে, এতিয়া বৰষুণ দিছিলে, বৰষুণ দিওঁতে আলহী আহিছিলে। তাই মানে কি হ'ল, চকাটো মানে একেবাৰে শিলগুটি সোমাই লৈছে আৰু মাটি বহুত সোমাই লৈছে। আলহীজন ৰখি মেলি, আমাৰ গাঁৱৰ মানুহখিনিও বহুত সৰল কাৰণে আৰু আলহীজন মানে ৰখি গ'ল। তাৰতো বাইকখন চকাটোতো ঘূৰি যোৱাই নাই, মানে চুঁচৰি গৈছে। মানে আকৌ চবে মিলিজুলি চফা কৰি দিয়া হ'ল। তাৰপিছত গুচি গৈ ফোন মাৰিছে, যেনে তেনে আহি পালোহি আৰু এয়া চাওকচোন, আমাৰ এবাৰ কৈছোঁৱেচোন, গাঁৱত প্ৰথম আহিছে বুলি কিনে মানুহখিনি ইমানখিনি চাব আহিছে। আৰু এয়া তামোল খাব দি ল'লোঁ। তামোল খাই ট্ৰেক্টৰ এইপিনে চাওকচোন, মই অকণমান ভিডিঅ' কৰি ল'লোঁ। এইপিনে মানে ইয়াত কোনো মানুহ কোৰ লৈ কিনে সমান কৰিবলৈ, কিবা কৰিবলৈ তাত একো দৰকাৰ নাই। এয়া মই চাহ বহাই দিলোঁ তামোল খুৱাবলৈ দি। আৰু চাহ যিহেতু হৈ গ'ল, মানুহ বহুতেই আছিলে, পুখুৰী পাৰত ৰৈ আছিলে, বেছিয়ে বহাই দিলোঁ ডেকটোত চাহ। মই চাহ বহাও মানে বেছি বহাই দিলোঁ, অকণমান টাইম লাগিলে। আৰু মানুহখিনি নাই, গুচিয়ে গ'লগৈ, মাহীহঁতৰ ঘৰত গুচি গ'ল। আকৌ মই ইয়ালৈকে চাহখিনি লৈ আহিলোঁ। এয়া চাওকচোন, চবে চাহ খাই আছে। আৰু চাহ খাই হোৱাৰ পিছত আকৌ মাটি টানিবলৈ লাগি গ'ল। এয়া মাটি আনিছে, আৰু মই নাই দেখাৰ কাৰণে ওচৰৰ পৰা ভালকৈ চাইছোঁ আৰু আপোনালোককো দেখাও কৈছোঁ।